ছাত্ৰ ছাত্ৰীসকল সকলোৱে মৰম ল'বা। আজি মই তোমালোকৰ 6ষ্ঠ শ্ৰেণীৰ ইংৰাজী পাঠত থকা 3 নম্বৰ পাঠটি অৰ্থাৎ 3 নম্বৰ লেচনটি পাঠটিৰ নাম হৈছে ধ্যানচাঁদ। এই পাঠটিৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। এতিয়া তোমালোকে সকলোৱে নিশ্চয় ধ্যানচাঁদৰ বিষয়ে কম বেছি পৰিমাণে হ'লে চবেই ধ্যানচাঁদৰ নামটো শুনিছা বা তেওঁৰ বিষয়ে গম পোৱা। আৰু কোনোবাই যদি গম নোপোৱা তেতিয়াহ'লে মই কওঁ যে ধ্যানচাঁদক বিষয়ে আমি কি কৰিব লাগে জানিব লাগে। আৰু তেওঁ আচলতে কি বুলি কোৱা হয়, আমাক হকীৰ যাদুকৰ বুলি কোৱা হয়। অৰ্থাৎ আমাৰ হকীৰ ক্ষেত্ৰত বিশ্ববাসীক ভাৰতবৰ্ষৰ নাম তেওঁ কি কৰিছিল, বিশ্ববাসীৰ ওচৰত ভাৰতবৰ্ষৰ নাম তেওঁ উজ্বলাই তুলিছিল। গতিকে এই গোটেই পাঠটো যে তোমালোকক দিছে, ইয়াত কি আছে ধ্যানচাঁদৰ বিষয়ে আলোচনা কৰা আছে। আৰু তোমালোকে কি কৰিবা, ধ্যানচাঁদৰ বিষয়ে বুজিবলৈ চেষ্টা কৰিবা পাঠটি পঢ়ি। এতিয়া চাবা, ইয়াতে দিয়া আছে লেচন 3 ধ্যানচাঁদ। মই ওপৰৰ পৰা তোমালোকক পঢ়াই দি গৈছোঁ, তোমালোকে চেষ্টা কৰিবা বুজিবলৈ। লুক এট দ্য পিকচাৰ বিলো, যে ইয়াতে কিছুমান ছবি দিয়া আছে, ছবিবিলাক তোমালোকক চাব দিছে। 6টামান ছবি দিয়া আছে, ছবিবিলাকক তোমালোক চাব দিছে। দ্য পিপুল ইন দ্য পিকচাৰ্ছ আৰ অল গ্ৰেট ইণ্ডিয়ান স্পৰ্টছমেন, যে ইয়াতে যিকেইটা ছবি দিয়া আছে এই গোটেইকেইটা কি হৈছে আমাৰ ভাৰতবৰ্ষৰ ক্ৰীড়া ক্ষেত্ৰত বা একোগৰাকী বিশিষ্ট ক্ৰীড়াবিদ। ইন পেয়াৰ্ছ ডিছকাছ এণ্ড ৰাইট ডাউন দ্য নেমছ অফ দ্য স্পৰ্টছমেন ফ্ৰম দ্য অপশ্যন গিভেন ইন দ্য বক্স। এতিয়া তোমালোকক ইয়াতে এই তলত ইয়াতে এই খেলুৱৈকেইগৰাকীৰ নামবিলাক দিয়া আছে, কিন্তু উল্টা পুল্টা কৰি দিয়া আছে। তোমালোকে কি কৰিব লাগিব, নামবিলাক নিজে নিজে লিখিব লাগিব। কেন ইউ গেছ হুইচ স্পৰ্টছ ইটছ প্লেয়াৰ ইজ ফেমাছ ফৰ, যে তোমালোকক কৈছে যে তোমালোকে অনুমান কৰিব পাৰিছানে যে প্ৰতিজন খেলুৱৈয়ে কিহৰ কাৰণে বিখ্যাত। এতিয়া আমি কি কৰিম, ইয়াৰ ছবিবিলাক চাই যাম আৰু কিহৰ কাৰণে বিখ্যাত আমি সেই কথাটো জানিবলৈ চেষ্টা কৰিম। ইয়াতে প্ৰথম ছবিটো দিয়া আছে, যে এইটো কাৰ ছবি তোমালোকে নিশ্চয় চিনি পাইছা। কাৰ ছবি, এইটো হৈছে শচীন তেণ্ডুলকাৰৰ ছবি। আৰু শচীন তেণ্ডুলকাৰক কি বুলি কোৱা হয়, ক্ৰিকেটৰ ভগৱান বুলি কোৱা হয়। অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ ক্ৰিকেটৰ ক্ষেত্ৰত বিশ্ববাসীৰ আগত উজ্বলাই তোলাৰ ক্ষেত্ৰত শচীন তেণ্ডুলকাৰৰ নাম আমি প্ৰথমেই ল'ব লাগিব, বা শচীন তেণ্ডুলকাৰৰ অৱদান অতুলনীয়। তেওঁ এজন বিখ্যাত ক্ৰিকেটাৰ আছিল। তাৰপিছত এইজনী কোন, তোমালোকে নিশ্চয় চিনি পাইছা। এইটো ছবি হৈছে ছানিয়া মিৰ্জা। তেওঁ কি খেলে জানানে তোমালোকে, তেওঁ টেনিছত ছানিয়া মিৰ্জা আমাৰ ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰে। তাৰপিছত এইটো ছবি দিয়া হৈছে, এইটো হৈছে ছাইনা নেহৱাল। এওঁ কি খেলে, বেডমিণ্টন খেলে। বেডমিণ্টনত বহুত পুৰস্কাৰ আমাৰ ভাৰতবৰ্ষৰ কাৰণে বুটলি আনিবলৈ সক্ষম হৈছে। অৰ্থাৎ বেডমিণ্টনৰ ক্ষেত্ৰত ছাইনা নেহৱালে আমাৰ ভাৰতবৰ্ষৰ নাম উজ্বলাই তুলিছে। তাৰপিছতে এইটো ছবি চিনি পাইছানে তোমালোকে, এইটো হৈছে বাইচুং ভুটীয়া। তেওঁ কি কৰে, তেওঁ ফুটবল খেলে, বিখ্যাত ফুটবলাৰ আমাৰ ভাৰতবৰ্ষৰ। আনজন হৈছে মেৰী কম, MC মেৰী কম বুলি কোৱা হয়। আৰু MC মেৰী কম হৈছে আমাৰ বক্সিঙৰ ক্ষেত্ৰত তেওঁ গ'ল্ড মেডেলিষ্ট, অলিম্পিকতো তেওঁ পুৰস্কাৰ পাইছে। গতিকে এওঁৰ নাম হৈছে MC মেৰী কম। আৰু MC মেৰী কম তেওঁ বক্সিঙৰ ক্ষেত্ৰত খুবেই প্ৰভাৱশালী এগৰাকী খেলুৱৈ গোটেই পৃথিৱীৰ ভিতৰতে। তাৰপিছতে হৈছে এইজন কোন চিনি পাইছানে তোমালোকে, এইজন হৈছে বিশ্বনাথন আনন্দ, যি চেছ বা দবা খেল বুলি আমি যাক কওঁ। তেওঁ কি কৰিছে, দবা খেলৰ ক্ষেত্ৰত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি তেওঁ বহুতো পুৰস্কাৰ বুটলি আনিবলৈ সক্ষম হৈছে। অৰ্থাৎ বিশ্বনাথন আনন্দ হৈছে এজন বিশ্ববিখ্যাত দবা খেলুৱৈ। গতিকে ইয়াতে নামবিলাক উল্টা পুল্টা কৰি দিয়া আছে। মই এনেকৈ তলে তলে তোমালোকক লিখি দি গৈছোঁ, আৰু তোমালোকক কি কৰিবা, তাৰ পৰা লিখি ল'বলৈ চেষ্টা কৰিবা। তাৰপিছত ইয়াতে কি দি আছে, নাও থিংক অফ ওৱান ফেমাছ স্পৰ্টছ পাৰ্চন ফ্ৰম আছাম এণ্ড টেল দ্য ক্লাছ হোৱাই হি অৰ চি ইজ ফেমাছ। কৈছে যে এতিয়া তোমালোকক কি দিছে, নাও থিংক অফ ওৱান ফেমাছ স্পৰ্টছমেন ফ্ৰম আছাম। এতিয়া অসমৰ বিখ্যাত এজন তোমালোকক খেলুৱৈৰ কথা ভাবিবলৈ দিছে মনতে, যে বিখ্যাত খেলুৱৈ এজনৰ কথা তোমালোকে চিন্তা কৰা। এণ্ড টেল দ্য ক্লাছ হোৱাই হি অৰ চি ইজ ফেমাছ, আৰু গোটেই শ্ৰেণীটোক কোৱা যে তেওঁ কিয় ফেমাছ। এতিয়া তোমালোকক ক্লাছ চলি থাকিলে আমি ক্লাছত সুধি পেলাই কথাটো ডিছকাছ কৰিলোঁ হয়, কিন্তু এতিয়াতো যিহেতু ক্লাছ নাই, আমি কি কৰিম, যে আমি নিজে ইয়াৰ আমি ভিডিঅ'ৰ দ্বাৰা আমি কি কৰিম, ছল্ভ কৰিবলৈ চেষ্টা কৰিম এই সমস্যাটো।
এতিয়া আমাৰ অসমৰ বিখ্যাত স্পৰ্টছমেন বুলি ক'লে বহুত আছে আমাৰ তাৰ ভিতৰতে আমি প্ৰথমে নাম ল'ব লাগিব বৰ্তমান সময়ত হিমা দাস যে কি হিমা দাস এজন বিখ্যাত দৌৰবিদ হয়নে এথলেট তো খুব দৌৰে বা ভাল খেলে আৰু বহুত পুৰস্কাৰ বুটলি আনিবলৈ সক্ষম হৈছে গতিকে ইয়াত আমি কি কৰিম যে হিমা দাসৰ নামটো লিখিম আৰু ক্লাছত আমি হিমা দাসৰ বিষয়ে কি কৰিম বহলাই পিছত আলোচনা কৰিম তাৰপিছত এতিয়া তোমালোকৰ কি ষ্টাৰ্ট হৈছে আচল পাঠটো যিটো আচল পাঠটোৱে এতিয়া ইয়াৰ পৰাই পাঠটো ষ্টাৰ্ট হৈছে ইয়াতে দিয়া আছে যে Here is a story about Dhyan Chand, one of the greatest hockey player of the world has seen. কৈছে যে ইয়াতে কি দিয়া আছে এজন ধ্যান চান্দৰ কথা দিয়া আছে one of the greatest hockey player the world has seen যে ইয়াতে ধ্যান চান্দৰ কথা দিয়া আছে আৰু ধ্যান চান্দ হৈছে এজন বিখ্যাত হকী প্লেয়াৰ আৰু তেওঁৰ কথা পৃথিৱীৰ সকলোৱে জানে এতিয়া মই তোমালোকক পেৰাগ্ৰাফ ওয়াইজ আলোচনা কৰিবলৈ চেষ্টা কৰিম গতিকে তোমালোকক বুজিবলৈ চেষ্টা কৰিবা